Hello my dear student, welcome back to my channel Physics with Nobir sir. আজি তোমালোকৰ আগত উপস্থিত হৈছো আৰু এটা নতুন ক্লাছ লৈ সেইটো হৈছে ক্লাছ 10 ৰ মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী এই চেপ্টাৰৰ 3rd নম্বৰ ক্লাছটো লৈ তোমালোকৰ আগত আহিছো আশা কৰো তোমালোকে ইয়াৰ আগৰ এইটো চেপ্টাৰৰ দুটা ক্লাছ তোমালোকে চাইছা আৰু বুজিও পাইছা এইটো চেপ্টাৰ অলৰেডি মই দুটা ক্লাছ সম্পূৰ্ণ কৰিছো আজি 3rd নম্বৰ ক্লাছটো লৈ তোমালোকৰ ওচৰত আহিছো আৰু ইয়াত বেসিক্যালি আমি নিউমেৰিকেলস প্ৰবলেম কিছুমান মানে গাণিতীয় সমস্যা কিছুমান সমাধান কৰিম আৰু বহুত ইম্পৰ্টেন্ট পৰীক্ষাত এনেকুৱা ধৰণৰ গাণিতিক সমস্যা আমি যেনেকৈ ইয়াৰ আগৰ ক্লাছত আমি পাইছিলো যে দৃষ্টিৰ প্ৰতিসৰণমূলক বিকাৰ কেনেকৈ আমি সংশোধন কৰিব পাৰো প্ৰতিকাৰ কৰিব পাৰো আৰু এই সংশোধনৰ ক্ষেত্ৰত দেখা যায় যে দৃষ্টিৰ বিকাৰ আমি কেতিয়াবা অবতল লেন্স উপযুক্ত ক্ষমতাৰ অবতল লেন্স ব্যৱহাৰ কৰা হয় কেতিয়াবা উপযুক্ত ক্ষমতাৰ উত্তল লেন্স ব্যৱহাৰ কৰা হয় গতিকে কিমান পাৱাৰৰ উত্তল লেন্স কিমান পাৱাৰৰ অবতল লেন্স ব্যৱহাৰ কৰিম তাৰ লগত কিছুমান ম্যাথমেটিক্যাল প্ৰবলেমছ গাণিতিক সমস্যা কিছুমান তোমালোকৰ মানে পৰীক্ষাত এক্সামত সেট হয় আশা কৰো এইটো ক্লাছ খুব ইন্টাৰেষ্টিং পাবা কাৰণ এই কাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে এই গাণিতিক সমস্যাবিলাক সমাধান কৰাত বহুত টান পায় আৰু বুজি পোৱাত অসুবিধা হোৱাৰ কাৰণে আসলতে এনেকুৱা হয় মই কিছুমান টিপস দি দিম মানে কিছুমান ট্ৰিক্স দি দিম যাতে তোমালোকৰ খুব ইজিলি এই গাণিতিক সমস্যাবিলাক অতি সোনকালে তোমালোকে কৰিব পাৰিবা সেই টিপসবিলাক গম পালে বা কনসেপ্টখিনি গম পালে ইজিলি গম পাই যাবা বা কৰিব পাৰিবা গতিকে আহা লেকচাৰ বেছি দীঘলীয়া নকৰি মই ক্লাছৰ ফালে আগবাঢ়ো যেনেকৈ ইয়াৰ আগৰ ক্লাছত মই কৈছিলো যে প্ৰতিসৰণমূলক বিকাৰ নম্বৰ 1 আছিলে মায়োপিক বিকাৰ এক নম্বৰ আছিলে মায়োপিয়া আৰু 2 নম্বৰ আছিলে তোমাৰ হাইপাৰমেট্ৰোপিয়া বিকাৰ হেতু আছিলে হাইপাৰমেট্ৰোপিয়া এইটো শিকাৰ আছে হাইপাৰমেট্ৰোপিয়া গতিকে এই দুটাৰ পৰাই আসলতে প্ৰতিসৰণমূলক বিকাৰ তিনিটা কিন্তু আমি দুটাৰ পৰাই নিউমেৰিকেল প্ৰবলেম যিমান আছে এই দুটাৰ পৰাই আমি পাম ঠিক আছে গতিকে এক নম্বৰ আছিল মায়োপিয়া আৰু 2 নম্বৰটো আছিল হাইপাৰমেট্ৰিয়া তাৰ পিছত আছিল প্ৰেছ বায়োপিয়াৰ পৰা নিউমেৰিকেল প্ৰবলেম সেট নহয় গতিকে এই দুটাৰ পৰা কেনেকুৱা ধৰণৰ নিউমেৰিকেল প্ৰবলেম সেট হ'ব পাৰে বা সেট হলে আমি কেনেকুৱা ধৰণৰ মানে কৰা উচিত বা টিপসটো কি সেই টিপসৰ বিষয়ে মই শিকাম ঠিক আছে হোৱাট ইজ দ্য টিপস বা ট্ৰিক্স যাতে তোমালোকে কোনো অসুবিধা নোহোৱাকে অতি সোনকালে এইটো পাই যোৱা টিপস অন্য একো নহয় জাস্ট কনসেপ্টখিনি অলপ ভালকে বুজিলেই টিপস গম পাই যাবা মই কৈছিলো মায়োপিয়া মানে কি কৈছিলো নিকট দৃষ্টিগ্ৰস্ততা ইয়াৰ অন্য এটা নাম হৈছে কি নিকট দৃষ্টিগ্ৰস্ততা অন্য নাম ইয়াৰ আন এটা নাম হৈছে নিকট দৃষ্টিগ্ৰস্ততা তাৰ মানে কি যে ওচৰৰ বস্তু ভালকে দেখা পায় কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় ইয়াৰ অন্য এটা আমি এনে ধৰণৰ ক'ব পাৰো যে দূৰবিন্দু সংশোধন মানে দূৰদৃষ্টি সংশোধন কৰাৰ কাৰণে বাৰু সেইটো এটা প্ৰবলেম আছে সেইটো পিছত কম সো মায়োপিয়া আৰু বা নিকট দৃষ্টিগ্ৰস্ততা তাৰ মানে হয় কি যে মায়োপিয়াত দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায় তাৰ মানে মেইন কথাটো হয় যে মায়োপিয়াত মই ইয়াৰ আগৰ ক্লাছত ব্যাখ্যা কৰিছিলো যে দূৰবিন্দুটো জেনাৰেলি প্ৰাপ্তবয়স্ক আৰু সুস্থ সবল মানুহৰ কাৰণে দূৰবিন্দুটো কিমান লৈকে থাকে অসীম দূৰত্বলৈকে থাকে তাৰ মানে ইনফিনিটি ডিসটেন্সত থকা বস্তু এটাও দেখা পায় কিন্তু যদি মায়োপিক ডিজিজ হয় মায়োপিয়াৰ বেমাৰ হয় তেনেকুৱা বিকাৰযুক্ত চকুৰ কাৰণে কি হয় দূৰবিন্দুটো মানে ইনফিনিটিটো মানে অসীম দূৰত্বত থকা বস্তুবিলাক স্পষ্টকৈ দেখা নাপায় ওচৰত আহিব লাগে অৰ্থাৎ দূৰবিন্দু কামছ টু নিয়াৰ পইণ্ট মানে দূৰবিন্দু কি হয় দূৰবিন্দু ওচৰত আহে ঠিক আছে দূৰবিন্দু ওচৰত আহে অৰ্থাৎ ইনফিনিটি দেখা পাব লাগে ইনফিনিটি দেখা নহয় ইনফিনিটি থকা বস্তু এটা স্পষ্টকৈ দেখা নাপায় সেইটো ওচৰত অৰ্থাৎ 100 মিটাৰ হ'ব পাৰে বা 1 মিটাৰ কি কয় 200 মিটাৰ হ'ব পাৰে বা 1 কিলোমিটাৰ ডিসটেন্সলৈকে দেখি চাব পাৰে সো দূৰবিন্দুটো ইনফিনিট নহয় ওচৰত আহি যায় চকুৰ ওচৰলৈকে আহি যায় সেইটো এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখিবা আৰু হাইপাৰমেট্ৰোপিয়াত কি হয় হাইপাৰমেট্ৰোপিয়াত হয় যে
ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা পায় তাৰ মানে কি যে ওচৰৰ বস্তু মানে কিমান এটলিষ্ট 25 সেন্টিমিটাৰ স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব হৈছে 25 সেন্টিমিটাৰ স্পষ্ট মানে 25 সেন্টিমিটাৰ দূৰত্ব থাকিলে বস্তু এটা সুস্থ সবল বা প্ৰাপ্তবয়স্ক লোক এজনে 25 সেন্টিমিটাৰ থাকিলে দেখা পাব লাগে কিন্তু হাইপাৰমেট্ৰোপিয়া বেমাৰ থাকিলে এই স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব মানে 25 সেন্টিমিটাৰ থাকিলে দেখা নাপায় তাতকৈ অলপ বেছি দূৰত থাকিলে দেখা পায় 100 মিটাৰ থাকিলে 100 সেন্টিমিটাৰ থাকিলে দেখা পাব পাৰে বা 100 মিটাৰ থাকিলে দেখা পাব পাৰে দ্যাট মিন্স হোৱাট দ্যাট মিন্স 25 সেন্টিমিটাৰ তেনে ক্ষেত্ৰত নহয় তাৰ মানে কি যে নিকট বিন্দু হেতুক আমি নিকট বিন্দু বুলি কৈছিলো নহয় নিকট বিন্দু নিয়াৰ পইণ্ট নিকট বিন্দু দূৰলৈ যায় নিকট বিন্দু দূৰলৈ যায় নহয় এইটো হৈছে মেইন কনসেপ্ট তেতিয়া হলে চাবা 2 নম্বৰ আমি কাম কৰো কি যে মাইপিয়া যেটো ডিজিজ বা বিকাৰ মাইপিয়া বিকাৰৰ লগত যদি প্ৰবলেম আহে গাণিতিক সমস্যা আহে তেতিয়া হলে এটা কথা গম পালো যে দূৰবিন্দু ওচৰত আহে অৰ্থাৎ ইনফিনিটি থকা বস্তুবিলাক আমি ওচৰত দেখা পাম ভালকে দেখা পাম যেটো বিন্দুত মন ৰাখিবা যেটো বিন্দুত ভালকে দেখা পায় হেতুই হ'ব দূৰবিন্দু ঠিক আছে মাইপিয়া বেমাৰৰ যেটো বিন্দুত স্পষ্টকৈ দেখা পায় ইনফিনিটিটা দেখা নাপায় অসীম দূৰত্ব দেখা নাপায় প্ৰবলেম কাৰণ হেতু ডিজিজ থকা বিকাৰ থকা চকু তেনেকুৱা বিকাৰ থকা চকুৰ কাৰণে লক্ষ্য বস্তুক আমি আমি ইনফিনিটি বুলি ধৰি লওঁ ইনফিনিটি মানে লক্ষ্য বস্তু যদি ইনফিনিটি থাকে অসীম দূৰত্ব থাকে তেতিয়া দেখা নাপাম তে আমি চশমা ব্যৱহাৰ কৰিম কি চশমা অবতল লেন্সক চশমা হিচাপে ব্যৱহাৰ কৰি যেটো বিন্দুত স্পষ্টকৈ দেখা পায় মানে দূৰবিন্দুটো যেটো বিন্দুলৈকে আহে সেই বিন্দুটোত আমি ভি ধৰিম ঠিক আছে হেতু কি ধৰিবা ভি ধৰিবা মানে দূৰবিন্দু মানে দূৰবিন্দু মাইপিক বিকাৰযুক্ত চকুৰ দূৰবিন্দুটো ওচৰত আহি যায় বা 100 মিটাৰ হ'ব পাৰে 80 মিটাৰ হ'ব পাৰে সেই 80 মিটাৰটোক আমি ভি মানে প্ৰতিবিম্বৰ দূৰত্ব তাৰমানে তাত আমি প্ৰতিবিম্ব ৰাখিম ইউ কিমান ধৰিব লাগিব লক্ষ্য বস্তুৰ দূৰত্ব ধৰিব লাগিব বুজি পাইছা ইউ মানে লক্ষ্য বস্তুৰ দূৰত্ব কিমান ধৰিব লাগিব ইনফিনিটি আৰু প্ৰতিবিম্ব ক'ত ধৰিবা য'ত স্পষ্টকৈ দেখা পায় ক্লিয়াৰ য'ত এটো মাইপিয়া হোক বা হাইপাৰমেট্ৰোপিয়াই হোক মনত ৰাখিবা এটা কথা যেটো বিন্দুত স্পষ্টকৈ দেখা পায় সেই বিন্দুটোৰ দূৰত্ব ভি বুলি ধৰিবা মানে প্ৰতিবিম্বৰ দূৰত্বটো বুলি ধৰি লবা এতিয়া প্লাস থাকে না মাইনাস থাকে হেতু অলপ পিছত ডায়াগ্ৰামত আমি ক্লিয়াৰ হ'ম এটো গতিকে মানে কি বিন্দু এটো মানে প্ৰতিবিম্বৰ দূৰত্বটোক আমি দূৰবিন্দু বুলি ধৰি লম এতিয়া ঠিক তেনেকৈ ইয়াতেও হাইপাৰমেট্ৰোপিয়া ডিজিজৰ কাৰণে নিকট বিন্দুটো দূৰলৈ গুচি যায় অৰ্থাৎ ইউ যদি লক্ষ্য বস্তুৰ দূৰত্ব যদি 25 সেন্টিমিটাৰ থকা বস্তু এটা স্পষ্টকৈ দেখি পাব লাগে কিন্তু হাইপাৰমেট্ৰোপিয়া স্পষ্টকৈ দেখা নাপায় গতিকে লক্ষ্য বস্তু যদি মানে 25 সেন্টিমিটাৰ থাকে 25 ইউ মানে 25 সেন্টিমিটাৰ আৰু লক্ষ্য বস্তুটো সদায় বাওঁফালে থাকে মানে আমি যদি চিনৰ নিয়ম ব্যৱহাৰ কৰো তেতিয়া হলে লক্ষ্য বস্তুৰ দূৰত্বটো সদায় আমি মাইনাসেই ব্যৱহাৰ কৰো গতিকে চিনৰ নিয়মৰ ক্ষেত্ৰত এটা লক্ষ্য বস্তু মাইনাস 25 সেন্টিমিটাৰ থকা বস্তু এটা স্পষ্টকৈ দেখা নাপায় হাইপাৰমেট্ৰোপিয়া বেমাৰ থকা বা ডিজিজ থকা মানুহে তাৰ কাৰণে কি হয় এটা স্পষ্ট দূৰত্ব দিয়া থাকিব যে ইমান দূৰত্বলৈকে হি দেখা পায় তাতকে আগত থাকিলে দেখা নাপায় য'ত স্পষ্টকৈ দেখা পায় সেই দূৰত্বটোক আমি ধৰিম ভি কিবা এটা হ'ব পাৰে এইটো হৈছে ভি হৈছে প্ৰতিবিম্বৰ দূৰত্ব ক'ত দেখাম য'ত স্পষ্টকৈ দেখা পায় স্পষ্টকৈ দেখা পায় সেই দূৰত্বটোক আমি কি ধৰিম প্ৰতিবিম্বৰ দূৰত্ব আৰু তোমালোকে যদি চিত্ৰত মন কৰা মাইপিয়া হোক বা হাইপাৰমেট্ৰোপিয়াতে হোক আমি যদি যেতিয়া কাৰেকশ্যন কৰিছিলো সাপোজ এটো এটা মাইপিক ডিজিজ থকা চকু এটো লেন্স তে মাইপিক ডিজিজ থকা চকুৰ কি হয় অসীম দূৰত্বৰ পৰা অহা মানে ইনফিনিটি থকা বস্তু লক্ষ্য বস্তুৰ পৰা অহা পোহৰ লক্ষ্য বস্তুটো অহা পোহৰ ৰশ্মি প্ৰতি মানে সমান্তৰালভাৱে আবদ্ধ ৰশ্মিবিলাক কি হয় ইয়াত আগতেই মানে কি ৰেটিনাৰ আগতেই কটাকটি কৰা অৰ্থাৎ ৰেটিনাৰ আগতেই প্ৰতিবিম্ব গঠন কৰে তাৰ কাৰণে আমি ইয়াত চশমা হিচাপে কি লেন্স ব্যৱহাৰ কৰো উপযুক্ত ক্ষমতা অবতল লেন্স ব্যৱহাৰ কৰো এই অবতল লেন্স ব্যৱহাৰ কৰাৰ কাৰণে সেই ইনফিনিটিত থকা লক্ষ্য বস্তুটো ওচৰত আহি যায় য'ত স্পষ্টকৈ দেখা পায় ঠিক আছে গতিকে এইটো হ'ব এই দূৰত্বটো হ'ব তোমাৰ য'ত স্পষ্টকৈ দেখা পায় এই দূৰত্বটো হ'ব তোমাৰ প্ৰতিবিম্বৰ দূৰত্ব সেইটো মই কৈছো য'ত স্পষ্টকৈ দেখা পায় আৰু লক্ষ্য বস্তুৰ কৰছিল ইনফিনিটি লক্ষ্য বস্তুৰ ইনফিনিটি মাইনাস প্ৰতিবিম্ব দূৰত্বটো লেন্স বাওঁফালে আছে গতিকে প্ৰতিবিম্বৰ দূৰত্বটো মাইনাস য'ত স্পষ্টকৈ দূৰবিন্দুটো য'ত স্পষ্টকৈ দেখা পায় হেতু লেন্সৰ কাৰণে
বা সেইটো চকুৰ কাৰণে দূৰবিন্দু কিমান মায়োপিক চকুৰ কাৰণে ঠিক তেনেকৈ নিকট বিন্দু কিমান স্পষ্টকৈ দেখা পায় মানে নিকট বিন্দু কিমান হাইপাৰমেট্ৰপিক চকুৰ কাৰণে নিকট বিন্দু ঠিক তেনেকৈ ইয়াতো আমি এইটো হৈছে চকুৰ লেন্স এইটো হৈছে গোলক তেতিয়াহ'লে হাইপাৰমেট্ৰপিয়াৰ কাৰণে মনত আছে যে 25 সেন্টিমিটাৰ সাপোজ দিস ইজ 25 সেন্টিমিটাৰ ইয়াত থাকিলে স্পষ্টকৈ দেখা নাপায় ইয়াত থকা লক্ষ্যবস্তু এটা স্পষ্টকৈ দেখা পাবৰ কাৰণে আমি চশমা ব্যৱহাৰ কৰিব লাগে কি চশমা অৱতল লেন্সৰ চশমা এটা ব্যৱহাৰ কৰিব লাগে ফলত ইয়াত থকা এটা প্ৰতিবিম্ব আমি দূৰত গঠন কৰোঁ য'ত স্পষ্টকৈ দেখা পায় গতিকে যিটো বিন্দুত স্পষ্টকৈ দেখা পায় সেই বিন্দুটোক আমি প্ৰতিবিম্বৰ দূৰত্ব বুলি ধৰি ল'ম গতিকে ইউ কিমান এই ক্ষেত্ৰত 25 সেন্টিমিটাৰ ইউ 25 সেন্টিমিটাৰ ভি মানে য'ত স্পষ্টকৈ দেখা পায় কিমান হ'ব সেইটো দিয়াই থাকিব যে নিকট বিন্দুটো সেইটো চকুৰ কাৰণে হাইপাৰমেট্ৰপিক ডিজিজ থকা চকুৰ কাৰণে নিকট বিন্দুটো কিমান ডেফিনেটলি 25 সেন্টিমিটাৰ নহ'ব সেইটো 100 হ'ব তাতকৈ বেছি হ'ব সেই দূৰত্বটোক কোৱা হয় ভি বুলি ধৰি ল'ম আৰু ভি প্লাছ হ'ব না মাইনাছ হ'ব নিশ্চয় তোমালোকে চিনৰ নিয়ম মতে গম পাই আছা দুয়োটাই বাওঁফালে আছে চাবা লক্ষ্যবস্তুও বাওঁফালে আছে মানে মাইনাছ প্ৰতিবিম্বও বাওঁফালে আছে মানে মাইনাছ ইয়াতো চাবা লক্ষ্যবস্তু ইনফিনিটিত আছে মানে বাওঁফালে আছে মাইনাছ প্ৰতিবিম্ব ইয়াত স্পষ্টকৈ দেখাব এইটোও বাওঁফালে আছে মাইনাছ গতিকে দুয়োটা ইউ আৰু ভি দুয়োটাৰ ক্ষেত্ৰত মাইনাছ ভি কি ক'ত ভি হৈছে স্পষ্টকৈ য'ত দেখা পায় সেইটো হৈছে ভি ইউ হৈছে মায়োপিক বা হাইপাৰমেট্ৰপিয়াৰ কাৰণে ইউ হৈছে ওচৰত 25 সেন্টিমিটাৰ আৰু মায়োপিয়া বেমাৰ থকা বস্তু এটাৰ বা মানে বেমাৰ থকা বা ডিজিজ থকা কাৰণে ইউ আমি ধৰিম মাইনাছ ইনফিনিটি ভি ধৰিম য'ত স্পষ্টকৈ দেখা পায় মানে সেইটো চকুৰ কাৰণে দূৰবিন্দু কিমান সেইটো চ' এইখিনি আছিলে বেছিক কথা বা টিপছ এইখিনি গম পালেই তোমালোকে যিকোনো প্ৰব্লেম মই ভাবোঁ ইজিলি ইউ কেন কেলকুলেট ঠিক আছে এতিয়া আহক কেইটামান এক্সাৰচাইজ বা প্ৰব্লেম আলোচনা কৰিলে তোমালোকৰ বেছিকৈ ক্লিয়াৰ হ'ব এতিয়া আহোঁ তোমালোকৰ এক্সাৰচাইজৰ প্ৰব্লেম নম্বৰ 5 অনুশীলনী প্ৰশ্ন নম্বৰ 5 কিছু কথা আলোচনা কৰিম আমি এটা নিউমেৰিকেল প্ৰব্লেম দিছে এটা গাণিতিক সমস্যা দিছে আমি এইটো সমাধান কৰিম কৈছে যে এজন মানুহৰ দূৰদৃষ্টিগ্ৰস্ততা ইয়াত অলপ কাৰেকশ্যন আছে তোমালোকে ঠিক ঠাক কৰি ল'বা এজন মানুহৰ দূৰদৃষ্টিগ্ৰস্ততা আচলতে এইটো দূৰদৃষ্টিগ্ৰস্ততা নহ'ব এইটো ইংৰাজী টাৰ্মছটো চালে তোমালোকে পাই যাবা এইটো হৈছে দূৰদৃষ্টি খালি লিখা থাকিব দূৰদৃষ্টিগ্ৰস্ততা নহয় দূৰদৃষ্টি কিমান -5.5 ডায়প্টাৰ ক্ষমতাৰ লেন্স এখনৰ আৱশ্যক দূৰদৃষ্টি মানে আৰু দূৰদৃষ্টিগ্ৰস্ততা মাজত ডিফাৰেন্স আছে কথাটো মন দিবা লিখা আছে দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আচলতে দূৰদৃষ্টিগ্ৰস্ততা সংশোধন মানে হাইপাৰমেট্ৰপিয়াৰ কথা কৈছে মন দিয়া কথাটো যদি এইটোৱে হয় দূৰদৃষ্টিগ্ৰস্ততা মানে হাইপাৰমেট্ৰপিয়া অসমীয়াত যাক আমি হাইপাৰমেট্ৰপিয়া বুলি কওঁ হাইপাৰমেট্ৰপিয়াৰ লেন্সৰ কাৰণে কি বিকাৰৰ কাৰণে মানে প্ৰতিসন্মূলক বিকাৰৰ কাৰণে কি লেন্স ব্যৱহাৰ কৰিব লাগে উত্তল লেন্সৰ ফকাছ দৈৰ্ঘ্য এইটো উত্তল লেন্সৰ ফকাছ দৈৰ্ঘ্য আমি সদায় পজিটিভ ধৰোঁ বানফালে থাকে তো ফকাছ দৈৰ্ঘ্য যদি পজিটিভ হয় ক্ষমতাও পজিটিভ হ'ব ধনাত্মক হ'ব কিন্তু ইয়াত -5.5 দিছে দ্যাট মিন্স হোৱাট এইটো আচলতে উত্তল লেন্স নহয় এইটো হ'ব এইটো আচলতে দূৰদৃষ্টিগ্ৰস্ততাৰ কথা কোৱা হোৱা নাই ইংলিছ ভাৰ্চনটো মই চাইছিলোঁ তাত লিখা আছে ডিষ্টেণ্ট ভিজন নট মানে ডিষ্টেণ্ট চাইটেডনেছ লিখা আছে ডিষ্টেণ্ট ভিজন ফৰ কাৰেক্টিং ডিষ্টেন্স ভিজন মানে দূৰদৃষ্টি কাৰেকশ্যন কৰাৰ কাৰণে দূৰদৃষ্টি কাৰেকশ্যন কৰা মানে কি যে দূৰৰ বিন্দু ওচৰত আহি যায় দূৰৰ বস্তু চোৱাৰ কাৰণে কি লেন্স ব্যৱহাৰ কৰিব লাগে দূৰৰ বস্তু ভালকৈ চোৱাৰ কাৰণে অৱতল লেন্স ব্যৱহাৰ কৰিব লাগে তাক আমি মায়োপিয়া বেমাৰ বুলি কওঁ হয়নে গতিকে দূৰদৃষ্টি আল্টিমেটলি সেইটো বুজাইছে দূৰদৃষ্টিগ্ৰস্ততা নহয় এইটো ইংৰাজী টাৰ্মটো লিখা আছে যে মানে ফাৰ ডিষ্টেণ্ট ভিজন লিখা আছে ডিষ্টেণ্ট ভিজন ফৰ কাৰেক্টিং ডিষ্টেণ্ট ভিজন দূৰদৃষ্টি আচলতে এইটো হ'ব আচলতে ইয়াৰ অৰিজিনেল মিনিংটো হৈ আছে তোমাৰ মায়োপিয়া এইটো কাৰেকশ্যন কৰি ল'বা আচলতে হ'ব দূৰদৃষ্টিগ্ৰস্ততা নহয় দূৰদৃষ্টি সংশোধনৰ বাবে -5.5 ডায়প্টাৰ মানে ক্ষমতা লেন্সৰ আৱশ্যক তেওঁৰ নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে ঠিক ইয়াতো অলপ ভুল হৈছে ইয়াত নিকট দৃষ্টিগ্ৰস্ততা লিখা নাই ইংৰাজীত লিখা আছে যে নিয়াৰ ভিজন ইয়াৰ অৰ্থ হৈছে যে নিকট দৃষ্টি
নিকট দৃষ্টি সংশোধনৰ বাবে মানে অচৰৰ বস্তু স্পষ্টকৈ দেখা পোৱাৰ কাৰণে ঠিক আছে তো অচৰৰ বস্তু স্পষ্টকৈ দেখা পোৱাৰ কাৰণে ডিজিজটোৰ বিকাৰটোৰ নাম হৈছে হাইপাৰমেট্ৰোপিয়া সো এটো হ'ব কিমান হাইপাৰমেট্ৰোপিয়া ঠিক আছে হাইপাৰমেট্ৰোপিয়া সংশোধনৰ কাৰণে হাইপাৰমেট্ৰোপিয়া কিমান আৱশ্যক প্লাস ইয়াত আছে মাইনাসৰ আছে এটো হ'ব প্লাসৰ 1.5 ডায়োপ্টাৰ এই কাৰেকচনটো তোমালোকে বুকছত কৰি লোৱা ঠিক আছে কাৰণ এটো অলপ কাৰেকচন আছে মানে ট্ৰান্সলেট কৰোতে হেটো অলপ ভুল হৈছে আসলতে গতিকে এই কাৰেকচনখিনি কৰি লবা ইংলিশ ভাৰ্সনৰ পৰা মই এটো কাৰেকচন কৰিছো আচ্ছা বাৰু তেতিয়া নাম্বাৰ 1 দূৰদৃষ্টিগ্ৰস্ততা তাৰমানে দূৰদৃষ্টিগ্ৰস্ততা আৰু নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্সৰ ফোকাস দৈৰ্ঘ্য কিমান আসলতে ইয়াত দূৰদৃষ্টিগ্ৰস্ততা নহব ইয়াত হ'ব যে ফৰ কাৰেক্টিং ডিস্টেন্স ভিজন মানে দূৰদৃষ্টি সংশোধন আৰু নিকট দৃষ্টি সংশোধনৰ কাৰণে আৱশ্যক হোৱা লেন্সৰ ফোকাস দৈৰ্ঘ্য কিমান হ'ব ক্যালকুলেশন কৰিব লাগে ঠিক আছে গতিকে এই কোশ্চেনখিনি মই ইয়াত লাগিলে দি দিম আমি ইয়াত এটা এটাকে কালেকচন কৰিম বহুত ইজি অংক এটা দি দিছে হেতু আমি ইজিলি কৰিব পাৰিম প্ৰথমটো লিখো যে দূৰদৃষ্টি সংশোধনৰ বাবে দূৰদৃষ্টি সংশোধনৰ বাবে আসলতে দূৰদৃষ্টি সংশোধনৰ বাবে আসলতে কেনেকুৱা বিকাৰৰ কথা কৈছে আমি ব্ৰেকেটত দিব পাৰো আসলতে মায়োপিয়া বেমাৰৰ বিকাৰৰ কথা কৈছে কাৰণ মায়োপিয়া বিকাৰ হৈছে দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় ঠিক আছে ইয়াত দিয়া আছে কি দিয়া আছে ক্ষমতা p equal to minus 5.5 diopter ঠিক আছে ক্ষমতা is given minus 5.5 diopter তেতিয়ালে লেন্সৰ ফোকাস দৈৰ্ঘ্য কিমান উলিয়াব লাগে আমি জানো যে লেন্সৰ ক্ষমতা p equal to 1/f মানে গতিকে f equal to হ'ব 1/p so it is 1 minus 5.5 so ultimately it is the points of law minus or ahi jabo 55 so 5 ki cancel korle 5 2 ja 5 11 ja it will be minus 2/11 meter so it will be centimeter law 200/11 centimeter so ultimately it is the calculation koru hetu hobo tomar calculation to koi liso ek bar ja 11 200 par 1 gile 9 so 90 so it will be 2 point so again 20 so ultimately it will be 1 8 so it will be আমি এনেকে লিখিব পাৰো যে 1.8.2 সেন্টিমিটার যদি রাউন্ড ফিগার কৰি দিও আমি so it will be 8 গতিকে কিমান ফোকাস দৈৰ্ঘ্যৰ লেন্সৰ আৱশ্যক হ'ব এটো হ'ব 18.2 মিটাৰ আছে 2/11 so it is 2 5 দ্বিগুণ 5 yes 2/11 so এটো হৈছে তোমাৰ এক নম্বৰটোৰ কাৰণে এটো হৈছে দূৰদৃষ্টি সংশোধনৰ বাবে that means myopia ডিজিজৰ কাৰণে ক্লিয়াৰ হৈছে ইয়াৰ পিছত আহো নম্বৰ 2 ফৰ নম্বৰ 2 ৰ কাৰণে কৈছে যে নিকট দৃষ্টি সংশোধনৰ কাৰণে দৃষ্টিগ্ৰস্ততা নহয় ভুল হৈছে ইয়াত হ'ব নিকট দৃষ্টি সংশোধনৰ বাবে নম্বৰ 2 নিকট দৃষ্টি সংশোধনৰ বাবে আলটিমেটলি আমি ক'ব পাৰো নিকট দৃষ্টি সংশোধন হয় নিকট দৃষ্টি সংশোধনৰ বাবে মানে অচৰ বস্তু স্পষ্টকৈ দেখা পোৱাৰ কাৰণে আমি হাইপাৰমেট্ৰোপিয়া ডিজিজৰ কথা কওঁ বিকাৰৰ কথা কওঁ হাইপাৰমেট্ৰোপিয়া ঠিক আছে তো ইয়াত কি দিয়া আছে যে ক্ষমতা দিয়া আছে প্লাসৰ 1.5 ডায়োপ্টাৰ ইট ইজ প্লাস 1.5 ডায়োপ্টাৰ তেতিয়ালে আমি জানো লেন্সৰ ক্ষমতাৰ ফৰ্মুলা আমি জানো যে p equal to 1/f so from here f equal to 1/p ultimately p এর ভ্যালু যদি আমি বহাই 1/1.5 that means 10/50 ঠিক আছে so এটা যদি আমি 5 to যা 5 to the 5 3 ja so ultimately it will be 2/3 into itu meter hoy gol jitu ulabo hitu meter hoy gol so itu jodi ami centimeter long 200/3 centimeter so it will be 66.7 centimeter ঠিক আছে
So it will be 66.7 centimeter. আশা কৰোঁ এইটো তোমালোকে ইজি। ইয়াৰ পিছত আহা কুৱেশ্যন নম্বৰ 6 যে নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখৰ 80 সেন্টিমিটাৰ দূৰত্বত। নিকট দৃষ্টিগ্ৰস্ততা মানুহ এজনৰ হয় এইটো নিকট দৃষ্টিগ্ৰস্ত ঠিক আছে। নিকট দৃষ্টিগ্ৰস্ততা মানে হৈ আছে কি যে মাইপিয়া বিকাৰৰ কাৰণে কি হয় যে দূৰবিন্দুটো ওচৰত আহি যায়। সেই কথা কৈছে যে নিকট দৃষ্টিগ্ৰস্ত মানুহজনৰ দূৰবিন্দু চকুৰ সন্মুখত 80 সেন্টিমিটাৰ, তাৰমানে বিয়ণ্ড 80 সেন্টিমিটাৰ, 80 সেন্টিমিটাৰতকৈ বেছি দূৰত চাব নোৱাৰে। ইনফিনিটিলৈকে চাব পাৰে বাট স্পষ্টকৈ চাব নোৱাৰে কিমান 80 সেন্টিমিটাৰ, মানে দূৰবিন্দু 80 সেন্টিমিটাৰ। বাৰু এই বিকাৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ প্ৰকৃতি আৰু কি ক্ষমতা হ'ব উলিয়াব লাগে। কুৱেশ্যন নম্বৰ 6 হৈছে যে নিকট দৃষ্টিগ্ৰস্ততা আৰু দূৰবিন্দু কিমান, দূৰবিন্দু চকুৰ সন্মুখত 80 সেন্টিমিটাৰ। চ' মই কৈছিলোঁ যে এনেকুৱা প্ৰব্লেম ছল্ভ কৰাৰ কাৰণে যিটো বিন্দুত স্পষ্টকৈ দেখা পায় সেই বিন্দুটোত তোমালোকে প্ৰতিবিম্বৰ দূৰত্ব বুলি ধৰি ল'ব লাগে। চ' প্ৰতিবিম্ব স্পষ্টকৈ দেখা পায় কিমান যে 80 সেন্টিমিটাৰত। আৰু নিকট দৃষ্টিগ্ৰস্ততা মানুহ এজনৰ দূৰবিন্দু হৈছে চকুৰ সন্মুখত 80 সেন্টিমিটাৰ, অৰ্থাৎ 80 সেন্টিমিটাৰ সিমানকৈ দেখা পায়। দূৰবিন্দু 80 সেন্টিমিটাৰ, ইনফিনিটি থাকিলে দেখা নাপায়, কিন্তু 80 সেন্টিমিটাৰ থাকিলেহে দেখা পায়। চ' আমি ক'ব পাৰোঁ যে দূৰবিন্দু যিহেতু ভালকৈ দেখা পায়, দূৰবিন্দু 80 সেন্টিমিটাৰত, গতিকে স্পষ্টকৈ দেখা পায় 80 সেন্টিমিটাৰত, গতিকে প্ৰতিবিম্বৰ দূৰত্ব হ'ব -80 সেন্টিমিটাৰ। ক্লিয়াৰ। তাৰপিছত কৈছে যে কি বিকাৰ, নিকট দৃষ্টিগ্ৰস্ততা মানে মাইপিয়া। আৰু মাইপিয়া বিকাৰৰ কাৰণে মই কৈছিলোঁ লক্ষ্যবস্তুৰ দূৰত্ব ধৰিব লাগে -ইনফিনিটি। ঠিক আছে, তেতিয়াহ'লে ইয়াৰ পৰা ফ'কাছ কিমান হ'ব আমি লেন্সৰ সূত্ৰ ব্যৱহাৰ কৰিলে আমি পাই যাম। চ' ইয়াৰ পৰা আমি জানো we know 1/v minus 1/u equal to 1/f লেন্সৰ সূত্ৰ। তো এইটোৰ পৰা 1/v মানে হৈছে -80 minus 1/infinity মানে -infinity equal to 1/f। চ' আমি যদি ক্যালকুলেশ্যন কৰোঁ 1/f equal to হ'ব -1/80 আৰু 1/infinity কথাটো মনত ৰাখিবা, তোমালোকৰ মেথছৰ যিবিলাক আছে সেইবিলাক হয়তো জানিবা এডভান্স থাকিলে। 1/infinity হৈছে তোমাৰ 0, মনত ৰাখিবা 1/infinity is 0। কেনেকৈ হ'ল বাৰু এইটো নকওঁ, মেথমেটিক্সৰ ক্লাছবিলাকত পাবা। কাৰণ এনেও আমি ক'ব পাৰোঁ চাবা যে 1/2 মানে 0.5, 1/3 মানে হৈছে তোমাৰ এইটো যদি পইণ্টত লোৱা এইটো 0.3 কমি গৈ আছে চাবা। 0.5ৰ পিছত 1/4 এইটো হৈছে 0.25, 1/10 মানে হৈছে 0.1। আল্টিমেটলি কি হৈছে এই নাম্বাৰটো 2ৰ জেগাত 3 দিছোঁ, 3ৰ জেগাত 4 দিছোঁ, 4ৰ জেগাত 10 দিছোঁ। চ' এইটো ইনক্ৰিজ হোৱাৰ লগে লগে, এইটো বাঢ়ি যোৱাৰ লগে লগে তলৰ নাম্বাৰটো বাঢ়ি যোৱাৰ লগে লগে নাম্বাৰটো কমি গৈ আছে। চ' তলৰ নাম্বাৰটো যদি ইনফিনিটি হয় তেতিয়াহ'লে কমি গৈ 0 হ'ব। তো বাঢ়ি গৈ যদি ইনফিনিটি হয় চ' ডেট উইল বি 0। চিম্পলি তেনেকৈ ভাবি লোৱা। চ' -1/infinity, সৰি 1/80। চ' এইটো আমি যদি ক্যালকুলেশ্যন কৰোঁ ইয়াত ইকুৱেল টু হ'ব -80 সেন্টিমিটাৰ। আমি জানো যে ফ'কাছ দৈৰ্ঘ্য যদি সেন্টিমিটাৰ থাকে তেতিয়াহ'লে আমি লেন্সৰ ক্ষমতা উলিয়াৰ কাৰণে তাৰ কাৰণে আমি সেন্টিমিটাৰৰ পৰা আমি আগতে মিটাৰত কনভাৰ্ট কৰিবা। কাৰণ লেন্সৰ ক্ষমতা ক্যালকুলেশ্যন কৰাৰ টাইমত সেন্টিমিটাৰত আমি ক্যালকুলেশ্যন নকৰোঁ, ফ'কাছ দৈৰ্ঘ্য মিটাৰত হিচাপ কৰিব লাগে। চ' এইটো কিমান হ'ব ইয়াৰ ইকুৱেল টু -80/100 মিটাৰ। 0 কেনসেল, চ' ইট উইল বি 0। আচ্ছা, এইটো 8/-10 মিটাৰ। এইটো ফ'কাছ দৈৰ্ঘ্য আমি পাই গ'লোঁ মিটাৰত। তেতিয়াহ'লে লেন্সটোৰ ক্ষমতা কিমান হ'ব? তেতিয়াহ'লে লেন্সৰ ক্ষমতা হ'ব P equal to 1/f। f মানে 1/-8/10। So ultimately -10/8। So এইটো ডায়োপ্টাৰ হ'ব, কাৰণ লেন্সৰ ক্ষমতাৰ একক হৈছে ডায়োপ্টাৰ। So ultimately এইটো ক্যালকুলেশ্যন আমি যদি অলপ সিম্পলিফাই কৰোঁ 2 5 * 10, 2 4 * 8, so it is 5/4 diopter. So it is minus 1.1 মানে 10, 10 মানে 2, 10 মানে 2, so 8, so 2 থাকিব 5, 1.25 diopter.
ঠিক আছে সো এইটো হৈছে তোমাৰ আমি লেন্সটোৰ ক্ষমতা পাই গলো কিমান মাইনাস কিমান পাই গলো মাইনাস 1.25 ডায়োপ্টাৰ এতিয়া ইয়াৰ পৰা আৰু কিছু কথা আমি লিখিব লাগিব কৈছে প্ৰশ্নত কৈছে যে এই বিকাৰ সংশোধনৰ বাবে প্ৰয়োজনীয় হোৱা লেন্সৰ প্ৰকৃতি আৰু ক্ষমতা আমি উলিয়ালো আৰু লেন্সৰ প্ৰকৃতি কি সো লেন্সখনৰ ফোকাস দৈৰ্ঘ্য কেনেকৈ ওলাইছে মাইনাস সেই কাৰণে মাইনাস ওলাইছে ক্ষমতাও মাইনাস ওলাইছে যদি লেন্সৰ ফোকাস দৈৰ্ঘ্য মাইনাস হয় তেতিয়াহলে কেনেকুৱা লেন্সৰ প্ৰকৃতি মানে কথাটো সুধিছে লেন্সটো উত্তল লেন্স না অৱতল লেন্স সেই কথাটো সুধিছে লেন্সৰ প্ৰকৃতি যোৱা ফোকাস দৈৰ্ঘ্য মাইনাস বা ক্ষমতাও মাইনাস ক্ষমতা বা ফোকাস দৈৰ্ঘ্য মাইনাস হলে তাৰ মানে লেন্সটো অৱতল লেন্স তো লেন্সৰ প্ৰকৃতি অৱতল লেন্সৰ প্ৰকৃতি হ'ব অৱতল তাৰ মানে মাইনাস হোৱাৰ কাৰণে আৰু যদি প্লাস হয় পি যদি প্লাস ওলাই আহে নাইবা এফ যদি প্লাস ওলাই আহে তেতিয়াহ'লে উত্তল লেন্স গতিকে অৱতল লেন্স নহ'লে আমি কেতিয়াবা এনেকৈও ক'ব পাৰোঁ যে লেন্সৰ প্ৰকৃতি অভিসাৰী অপসাৰী মানে অৱতল লেন্সৰ আৰু এটা নাম অপসাৰী লেন্স গতিকে আমি অপসাৰী বুলি ক'ব পাৰোঁ সো এইটো আছিলে তোমাৰ নাম্বাৰ 6ৰ সমাধান এতিয়াও নেক্সট আৰু এটা কোশ্চেন নম্বৰ 7ত কৈছে যে দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ দেখুৱাইছে ৰশ্মি চিত্ৰ এটা অংকন কৰা ইয়াছ ৰশ্মি চিত্ৰ ইয়াৰ আগৰ ক্লাছত আছে সেইটো আমি কৈছিলোঁ তাৰপিছত কৈছে সেকেন্ড পাৰ্টটোৰ কাৰণে কৈছে যে দূৰদৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 মিটাৰ ঠিক আছে কোশ্চেন নম্বৰ 7 সেকেন্ড পাৰ্ট উলিয়াব লাগে যে দূৰদৃষ্টিগ্ৰস্ত সংশোধনৰ বাবে চকু এটাৰ বাবে নিকট বিন্দু 1 মিটাৰ নিকট বিন্দু মানে মই কৈছিলোঁ যে দূৰদৃষ্টিগ্ৰস্ত মানে যে ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় মানে 25 সেন্টিমিটাৰ থাকিলে স্পষ্টকৈ দেখা নাপায় অৰ্থাৎ নিকট বিন্দুটো দূৰলৈ গুচি যায় কিমান গৈছে ইয়াত নিকট বিন্দুটো কিমান আছে 1 মিটাৰ গতিকে 1 মিটাৰ ডিষ্টেন্সত ভালকৈ দেখা পায় মই কৈছিলোঁ যে হাইপাৰমেট্ৰপিয়াৰ কথা কোৱা হৈছে ইয়াত হাইপাৰমেট্ৰপিয়াৰ কাৰণে য'ত স্পষ্টকৈ দেখে সেইটো হৈছে ভি কিমান নিকট বিন্দু কিমান 1 মিটাৰ 1 মিটাৰ সো মাইনাস 1 মিটাৰ ক্লিয়াৰ তাৰপিছত কৈছে যে এই বিকাৰ সংশোধনৰ প্ৰয়োজনীয় লেন্সৰ ক্ষমতা আচ্ছা তেতিয়াহ'লে হাইপাৰমেট্ৰপিয়াৰ কাৰণে ইউ কিমান মই কৈছিলোঁ হাইপাৰমেট্ৰপিয়াৰ কাৰণে ইউ হৈছে মাইনাস 25 সেন্টিমিটাৰ তেতিয়াহ'লে সেন্টিমিটাৰটো যেহেতু ভি মিটাৰত আছে তেতিয়াহ'লে এইটো আমি মিটাৰত লওঁ মাইনাস 25/100 মিটাৰ হ'ব সো আল্টিমেটলি মাইনাস 0.25 মিটাৰ সো ইউ ইজ ইট তো ইয়াৰ পৰা আমাক এফ লাগে এফ ইকুৱেল টু হোৱাট আমি জানো লেন্সৰ ফৰ্মুলাৰ পৰা উই নো 1/f equal to 1/v minus 1/u so 1/v মানে minus 1 minus 1/u মানে minus 0.25 so that is implies 1/f equal to hobo minus 1 so it is minus a plus 100/25 right কাৰণ এইটো পইণ্ট উঠাই দিলে 100 হ'ল সো এইটো 25 4 টাইমছ যাব সো ইট উইল বি 1/f equal to হ'ব তোমাৰ -1 plus 4 so ultimately 1/f equal to হ'ব তোমাৰ 3 1/f যদি 3 হয় এটো 1/f ৰাখি দিও কাৰণ আমাৰ লেন্সৰ ক্ষমতাহে লাগে গতিকে লেন্সৰ ক্ষমতা হ'ব p equal to 1/f 1/f ৰ ভ্যালু আমি পাইছো 3 গতিকে প্লাস 3 আলটিমেটলি লেন্সৰ ক্ষমতা পালো প্লাস 3 কি ক্ষমতাৰ এক ডায়োপ্টাৰ গতিকে লেন্সৰ ক্ষমতা হ'ব 3 ডায়োপ্টাৰ তেতিয়াহ'লে প্ৰশ্নত কি কৈছে যে লেন্সৰ ক্ষমতা আৰু প্ৰকৃতি কিমান তেতিয়াহ'লে লেন্সৰ প্ৰকৃতি কিমান হ'ব লেন্সৰ প্ৰকৃতি হ'ব লেন্সৰ প্লাস ওলাইছে মানে কি লেন্স উত্তল লেন্স ঠিক আছে লেন্সৰ প্ৰকৃতি হ'ব উত্তল লেন্স কি লেন্স ব্যৱহাৰ কৰিব লাগিব উত্তল লেন্স কিন্তু আমাৰ থিওৰিৰ লগত কথাটো মিলিছে না নাই চাবা কি বিকাৰৰ কথা কৈছিলে যে দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ কাৰণে ঠিক আছে দূৰদৃষ্টিগ্ৰস্ততা সংশোধন মানে হাইপাৰমেট্ৰপিয়া কি হয় হাইপাৰমেট্ৰপিয়া কি হয় যে নিকট বিন্দু দূৰলৈ গুচি যায় 1 মিটাৰলৈকে গুচি গৈছে আৰু হাইপাৰমেট্ৰপিয়াত কি লেন্স ব্যৱহাৰ কৰিবলগীয়া হয় উত্তল লেন্স গতিকে উত্তল লেন্স মিলি গৈছে সো দ্যাট ইজ দ্য সলিউশন অফ কোশ্চেন নম্বৰ 7 নেক্সট তোমালোকৰ অনুশীলনী প্ৰশ্নবিলাক ইয়াৰ লগত নিউমেৰিকেল যিবিলাক প্ৰশ্ন আছে মানে
সংশোধন মানে কিমান পাৱাৰৰ লেন্স লাগিব তেনেকুৱা সংশোধন জড়িত প্ৰব্লেমবিলাক শেষ হৈছে জাষ্ট আৰু এটা প্ৰশ্ন আমাৰ প্ৰশ্নৱালীত পৃষ্ঠা নম্বৰ 190 তোমালোকৰ প্ৰশ্নৱালীত 2 নম্বৰ প্ৰশ্নটো আমি অলপ আলোচনা কৰিম নম্বৰ 2 প্ৰশ্নৱালী এটো অনুশীলনী নহয় এটো প্ৰশ্নৱালী নম্বৰ 2 প্ৰশ্ন কথা ইয়াত আমি আলোচনা কৰিম ঠিক আছে ইয়াত কৈছে যে মাইপিয়াগ্ৰস্ত চকু থকা মানুহ এজনে 1.2 মিটাৰতকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় মাইপিয়া বিকাৰযুক্ত মানুহ এজনে 1.2 মিটাৰতকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় তো মই কৈছিলো যে মাইপিয়া ডিজিজ মাইপিয়া বিকাৰ মানে হৈছে কি যে দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় কিমান লৈকে দেখা নাপায় যে 1.2 তকৈ বেছি দূৰ গতিকে যথোচিত দৃষ্টি ঘূৰাই নিবলৈ কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিব লাগিব আমি জানো যে মাইপিয়া বিকাৰৰ কাৰণে অৱতল লেন্স উপযুক্ত ক্ষমতা অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব ঠিক আছে আৰু যদি কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিব লাগিব অৱতল লেন্স আৰু এইটো প্ৰশ্নতে যদি কয় যেটো লেন্সৰ ক্ষমতা কিমান হ'ব তেতিয়া উলিয়াই দিয়া ইয়াত বাৰু কৈ দিয়া নাই কিন্তু আমি এডিশনালি এটো আমি উলিয়াই আছো যদি কৈছে ইয়াত এটো লেন্সৰ ক্ষমতা কিমান হ'ব সোৱা যে কি কোড ভাল মানে কি কয় দূৰবিন্দু কিমান আহি গৈছে যে 1.2 মিটাৰতকৈ বেছি দূৰৰ স্পষ্টকৈ দেখা নাপায় তাৰ মানে মানুহজনৰ কাৰণে দূৰবিন্দু হৈছে 1.2 মিটাৰ আৰু দূৰবিন্দুটোকে মই কৈছিলো যে প্ৰতিবিম্বৰ দূৰত্ব ধৰা 1.2 মিটাৰ ইউ হৈছে তোমাৰ লক্ষ্যবস্তু মাইপিয়া বিকাৰ যোগাযোগযুক্ত বস্তু মানুহৰ কাৰণে মই কৈছিলো যে লক্ষ্যবস্তু ইনফিনিটি মাইনাছ ইনফিনিটি তেতিয়াহ'লে f ইকুৱেল টু কিমান উলিয়াই দিয়া f ইকুৱেল টু what ফৰ্মুলা আমি জানো formula 1 by f equal to 1 by v minus 1 by e so 1 by f equal to 1 by v mane minus 1.2 minus 1 by minus infinity 1 by infinity mane 0 moi yar olop agote ব্যাখ্যা কৰিলো যে 1 by infinity 0 হয় so etu jodi ami minus 10 by 12 হিচাপে লিখিব পাৰো so it is plus 1 by infinity 1 by infinity mane 0 so that is 1 by f equals to hoye jabo tomar minus 10 by 12 থাকিবলৈ দিয়া এটো minus 10 by 12 তেতিয়াহলে লেন্সটোৰ ক্ষমতা কিমান হ'ব লেন্সটোৰ ক্ষমতা হ'ব p equal to 1 by f so it will be minus 10 by 12 diopter আমি যদি পয়েন্টছত লওঁ তেতিয়াহলে হ'ব এনেকুৱা 0.100 10 of 12 रे डिवाइड কৰিব লাগে পয়েন্ট না যায় তেতিয়াহলে 8 বাৰং 96 4 40 3 বাৰং 36 so 0.83 diopter so এটো কিমান হ'ব 0.83 diopter বাট এটো লেন্সৰ কাৰণে মানে যদি ইয়াৰ লেন্সৰ ক্ষমতা কিমান হ'ব 0.83 diopter আৰু যেটো মাইনাস ওলাইছে কি লেন্স অবতল লেন্স এই কথা ওপৰত লিখা আছে অবতল লেন্সৰ প্ৰকৃতি কি হ'ব অবতল লেন্স গতিকে ইয়াৰ লগত নিউমেৰিকেল জাতীয় যিমানখিনি প্ৰশ্ন আছে মই আলোচনা কৰিলো নিশ্চয় তোমালোকৰ মেট্ৰিকত যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে সেই প্ৰশ্নবিলাক মই আৰু এক্সট্ৰা ক্লাছ এটা লৈ সেই গোটেইখিনি কোৱেশ্চন বিলাক একেলগে আলোচনা কৰিম সেইটো বৰ পিছত কৰিম গতিকে আশা কৰো তোমালোকে টিপছখিনি গম পাইছা বুজি পাইছা গতিকে এইখিনি কথা মনত ৰাখিলে মেইন কথা যি দুটা বস্তু আছে যে ভি হৈছে নিকট বিন্দু কেতিয়াবা দূৰবিন্দু হৈ যায় মাইপিয়াৰ কাৰণে ভিৰ ভ্যালু হৈছে দূৰবিন্দু কাৰেক্টেড মানে মাইপিয়া বিকাৰৰ চকুৰ দূৰবিন্দু আৰু হাইপাৰমেট্ৰোপিয়াৰ কাৰণে ভি মানে প্ৰতিবিম্ব হৈছে হাইপাৰমেট্ৰোপিয়া চকুৰ কাৰণে নিকট বিন্দু সো সেই দুটা কথা আলোচনা মানে লিখিলে আৰু ইউ আৰু দুটাৰ ইউ এটা হৈছে ইনফিনিটি আৰু এটাৰ ইউ হৈছে -25 সো এইখিনি কথা যদি লিখা তেতিয়া হলে আৰামত প্ৰবলেম বিলাক সমাধান কৰিব পাৰিবা আশা কৰো তোমালোকে প্ৰবলেম মানে ক্লাছটো খুব ভালে পাইছা আৰু নিশ্চয় লাইক কৰিবা শেয়াৰ কৰিবা আৰু যিমান পাৰি বেছি সাবস্ক্ৰাইব কৰিবা বেছি সাবস্ক্ৰাইব মানে এবাৰে সাবস্ক্ৰাইব কৰিব লাগে ঠিক আছে সাবস্ক্ৰাইব কৰিবা ধন্যবাদ